স্বাগতম জনাইছো আপোনালোক সকলোকক আজিৰ এইটো ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'তে আমি আলোচনা কৰিম এয়াৰটেলৰ পেমেন্ট বেংকৰ CSP খন আপোনালোকে কেনেকৈ ল'ব পাৰিব আৰু এয়াৰটেলৰ পেমেন্ট বেংকৰ CSP খন লৈ পিনে আপোনালোকে কি কাম কৰিব পাৰিব আৰু এয়াৰটেলৰ পেমেন্ট বেংকৰ CSP খন লোৱাৰ কাৰণে আপোনাৰ কিমান টকা লাগিব গুটেইখিনি কথা এইটো ভিডিঅ'তে আমি আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু শেষত আপোনালোকক এখন বিশেষ অফাৰৰ কথা কম। অনলি আপোনাৰ বৰপেটা ডিস্ট্ৰিক্টৰ কাৰণে এই অফাৰটো থাকিব। তো আপুনি যদি বৰপেটাৰ হয় তেনেহলে আপোনাৰ বাবে খুবই ভাল খবৰ, কিয়নো ইতিমধ্যে আপোনাৰ 2-3 দিন হল অলৰেডি আপোনাৰ এটা ভাল অফাৰ আহিছে অনলি বৰপেটা ডিস্ট্ৰিক্টৰ কাৰণে। তো কি হেতু অফাৰ তো ভিডিঅ'ৰ শেষত আমি জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এয়াৰটেলৰ CSP খন আপোনালোকে কেনেকৈ ল'ব পাৰিব। তো এয়াৰটেলৰ CSP খন আপোনালোক কেতিয়াও কিন্তু অনলাইনতে কোনেও কৰি দিব নোৱাৰে। যদি আপোনাক কোনোবাই কৈছে যে মই এয়াৰটেলৰ CSP খন আপোনাক দূৰৰ পৰা বনাই দিম তেনেহলে সেইজন হল ফ্ৰড। সেইজনক আপুনি কেতিয়াও পইচা নিদিব। এয়াৰটেলৰ পেমেন্ট বেংকো আপোনাৰ ওচৰত যাই পিনে আপোনাৰ দোকানৰ ফটো মাৰাৰ পিছতহে আপোনাক এয়াৰটেলৰ CSP খন বনাই দিব পাৰিব। যদি আপোনাক দূৰৰ পৰা কোনোবাই কৈছে মই বনাই দিম তেনেহলে হল সেইজন ফ্ৰড। সেইজনে কেতিয়াও আপোনাৰ এয়াৰটেলৰ পেমেন্ট বেংকৰ CSP খন বনাই দিব নোৱাৰে। তো মই বৰপেটাৰ হয়, আপুনি যদি বৰপেটা জিলা আৰু আপোনাৰ নলবাৰী ইফালে আপোনাৰ গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ হয় তেনেহলে মোৰ লগত কন্টাক্ট কৰিলে কিন্তু আপোনালোকে এয়াৰটেলৰ পেমেন্ট বেংকৰ CSP খন ল'ব পাৰিব। তো এয়াৰটেলৰ পেমেন্ট বেংকৰ CSP খন লৈ পিনে আপোনালোকে কি কাম কৰিব পাৰিব। তো প্ৰথমে তো আপুনি APS কৰি পিনে আপুনি যিকোনো বেংকৰ পৰা আপুনি পইচা উইথড্ৰল কৰিব পাৰিব, লগতে আপুনি বেলেন্স ইনকুৱাৰী হিচাপ আপুনি কৰিব পাৰিব। তাৰ পিছত আপুনি কি কৰিব পাৰিব, এয়াৰটেলৰ একাউন্ট ওপেন কৰি দিব পাৰিব আৰু আপুনি যিকোনো মোবাইল ৰিচাৰ্জ DTH ৰিচাৰ্জ এইসব আপুনি কৰি দিব পাৰে। গুটেইখিনিত আপোনাৰ ভাল এটা আপুনি কমিশন পাব আৰু আপুনি যদি পাৰ একাউন্ট ওপেনিং কৰি দিয়ে আপুনি 40 টকা এটা কমিশন পাই যাব আপুনি নরমাল একাউন্ট যদি এটা ওপেন কৰি দিয়ে। আৰু আপুনি যদি এয়াৰটেলৰ CSP খন লম বুলি ভাবি আছে তেনেহলে মোৰ লগত কন্টাক্ট কৰক আৰু আপুনি এয়াৰটেলৰ CSP খন লৈ লওক। আৰু এয়াৰটেলৰ CSP খন লোৱাৰ কাৰণে আপোনাৰ কিমান টকা খৰচ হ'ব। তো আপুনি যদি বৰপেটা জিলাৰ হয় তেনেহলে টোটাল আপোনাৰ 500 টকা হলে আপুনি এয়াৰটেলৰ পেমেন্ট বেংকৰ CSP খন আপুনি কিন্তু পাই যাব। আৰু যদি আপুনি নলবাৰী ধৰক আপুনি তাৰ পিছত হল বঙাইগাঁও তাৰ পিছত আপোনাৰ গোৱালপাৰা এইখিনি জিলাৰ হয় তেনেহলে কিন্তু অলপ খৰচটো অলপ বেছি হৈ যাব। আৰু অনলি যদি আপুনি বৰপেটা হয় তেনেহলে আপুনি কিন্তু 500 টকাতে এয়াৰটেলৰ পেমেন্ট বেংকৰ CSP খন ল'ব পাৰিব। আৰু বৰপেটা জিলাৰ কাৰণে আপোনাৰ খুবই এটা গুৰুত্বপূৰ্ণ কথা হেতু হল আপোনাৰ কি হেতু হল চাওক আপোনাৰ এই 3 দিন মান হল অফাৰটো আহিছে। যদি আপুনি চাওক নরমাল ৰিটেইলাৰ যেটো আছে তাতকৈ যদি আপুনি প্ৰাইম ৰিটেইলাৰ বনাব বিচাৰে যে মই প্ৰাইম ৰিটেইলাৰ বনাম আৰু আপুনি মাহত আপুনি 30ৰ পৰা 40,000 টকা আমি ইনকাম কৰিম আৰু মোৰ যেটো সব হ'ব সেই সবটো আপোনাৰ দূৰৰ পৰা কোনোবাই গম পাই যাব যে এইটো হয় এইটো এয়াৰটেলৰ আৰু পেমেন্ট বেংকৰ CSP হয়। তো এনেকুৱা যদি আপুনি লম বুলি ভাবি আছে তেনেহলে কিন্তু আপুনি প্ৰাইমটো ল'ব পাৰে। তো প্ৰাইমটো লোৱাৰ কাৰণে আপোনালোকৰ কিমান টকা খৰচ হ'ব। তো প্ৰাইমটো লোৱাৰ কাৰণে আপোনাৰ টোটালি আপোনাৰ 10,000 টকা খৰচ হ'ব। আৰু 10,000 টকাত আপুনি কি পাৰিব আপোনাৰ 10,000 টকাত আপুনি কোম্পানী ফালৰ পৰা কি পাব। তো প্ৰথমতে আপোনাৰ যেটো ৰুম আছে ৰুমটি গুটেইখিনি হিয়টা এইখিনি আপোনাৰ ডিজাইন কৰি দিব আপোনাৰ এয়াৰটেলৰ যেটো পেমেন্ট বেংকৰ দূৰৰ পৰা মানুহে গম পাব যে এইটো হল এয়াৰটেলৰ পেমেন্ট বেংকৰ CSP। আৰু তাৰ লগতে পাব আপুনি এটা ফিংগাৰ ডিভাইস, তাৰ পিছত থাৰ্মাল প্ৰিন্টাৰ পাব আৰু এটা মাইক্ৰো ATM পাব। তো চাওক আপোনাৰ নরমালি যদি আমি হিসাব কৰিব যাও এটা চাওক ফিংগাৰ ডিভাইসের এটাৰ দাম হল আপোনাৰ 3,000 টকা আৰু থাৰ্মাল প্ৰিন্টাৰৰ দাম আপোনাৰ নরমালি কিনিবলৈ গলে আপুনি ফ্লিপকাৰ্টত চাব পাৰে 3500 টকা মান আহি যাব। আৰু মাইক্ৰো ATM এর দাম হল আপোনাৰ 2,200 টকা মান আহি যাব। তো এইখিনি বস্তু আপনি কিন্তু 10,000 টকাতেই পাই আছে। এই তিনিটা বস্তু আপনি এই প্ৰাইম ৰিটেইলাৰ লগত একেদিন 3 দিন হল অফাৰ দি আছে। তো অফাৰত এতিয়া যদি আপনি লম বুলি ভাবি আছে বৰপেটা ডিস্ট্ৰিক্টৰ হয় তেনেহলে মোৰ লগত কন্টাক্ট কৰক। আপোনাৰ দোকানত যাই পিনে মই এয়াৰটেলৰ পেমেন্ট বেংকৰ CSP খন বনাই দি আহিম। মোক আগতীয়াকৈ কোনো পইচা পাতি দিব নালাগে। মই দূৰৰ পৰা কাৰো নকওঁ যে মোক পইচা দিয়ক। আপুনি যদি লম বুলি ভাবি আছে তেনেহলে মোক কন্টাক্ট কৰক। আৰু 100% হ'ব লাগিব যে মই যাই পিনে আকৌ ঘূৰিয়াই এনেকুৱা নহয়। তো আপুনি মোক 100% পাম হৈ পিনে ক'ব যে হয় মই লম দাদা মোক মোৰ ওচৰত আহক। আপোনাৰ দোকানত যাই পিনে মই 10,000 টকা আপনি ৰেডি ৰাখিব, আপোনাৰ ওয়ালেটত ভৰাব, মোক পইচা দি 1 টকা দিব নালাগে, আপোনাক কোম্পানী দি দিব আৰু বাকি বস্তুখিনি আপুনি পাই যাব। তো
তো আপুনি যদি লম বুলি ভাবি আছে তেনেহলে মোৰ লগত কন্টাক্ট কৰি পিনে কিন্তু আপুনি লব পাৰিব তো আজিলৈ ইমানেই যদি ভিডিওটো চাই ভালে লাগিল তেন্তে ভিডিওত এটা লাইক কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব